हेलो फ्रेंड्स की खबर आपलोक सकलोरे भाल और आमारो भाले और आज भिडिओ स्टार्ट करिसो एटा धुनिया रेसिपि दी एटो एक्चुअली गरम दिनत खाबले बिराट भाल और मयो बनाइसो आज केबा बछৰৰ पिछतो मैं एक्चुअली सके प्रथम बारो बनाब पारो ठीक नै कारण एटो आमार मोर माये माने बनाइसिले आगते आमी खूब खाइसिलो आगते घरत थाकोते मैं एक्चुअली बनाइसो काढ़ी जिंटू दৈ और बेसन दी पेलाई बनाए आमी एक्चुअली सरू कालतो गुजरातत आसिलो और गुजराती मानुहे खूब काढ़ी खाय बेसনৰ काढ़ी जिंटू सो मोर माये ताते शिकिले और इयाले अহাৰ पिछतो देउताय माने केबा बारो माक माने फरमाइश दिए और आज काढ़ी बनवासुन काढ़ी और पकोड़ा सो मैं भाबिलो जे इमान गरम परिसे आज एको मोर खाब मन जाने तो मन पले फ्रिजत दৈ আছে और बेसनটো थाके घरते बोलो आज काढ़ी बनाओ আৰু যিমানখিনি মোৰ মনত আছে হিমানখিনি দিয়ে মই মানে বনাইছো সো দৈত অলপ পানী মিলাই লৈছো পানী মিলাই বাটাৰ মিল্ক নিচিনা কৰি লৈছো আৰু তাতে অলপমান বেসন দি হেখিনি মই মিলাই লৈছো ভালকে তাৰছত কেৰাহিত অলপমান জিৰা অকমান হুকান জলকীয়া আৰু তেজপাত এখন দি পেলাই এই কাঢ়িখিনি তাতে দি দিছো আৰু লগত অলপমান মছলা হালধি তাৰপিছতে জিৰা পাউডাৰ ধনিয়া পাউডাৰ হেকিটা দি পেলাই মই অকমান দেৰি কাঢ়িখন मिलालो तासत ताते अलपमान निमख दिसु काढ़ीটো एक्चुअली बहुत स्लो कुक হয় माने फ्लेम टू लो करी पेले बहुत स्लो माने काढ़ीखिनि हिजाब लागे याते निमख और अकमान सेनिও দি দিছো तार पिसते केराहीखन स्लो करी पेले মই ढाकी थৈ दिसु और आन हातेरे मैं बनाई लम काढ़ीत दिबर कारणे पकोड़ा एकदम सिम्पल पकोड़ा याते एकु नाथाके अकल बेसन दी पेलाई बनाए बेसनत अलपमान बेसिक मसला मैं दि लैसु जेनेके निमख हालधि जीरा धनिया और अलपमान हुकान जलकिया गुड़ी हेतु दिले अलपमान कालारটো ভাল আহে যদি আপোনালোকে জ্বলা নেখায় তেনহলে নিদিলেও একো নাই কিন্তু এটো কাশ্মীৰী মানে ৰেড চিলি পাউডাৰ হয়ছো ইমান খুব বেছি ইয়াতে মানে জ্বলা নাইও তাৰপিছত অলপমান ইয়াতে খালি বেকিং সোডা দিব লাগে যাতে মানে পকোৰাখিনি ভালকে ফুলে তাৰপিছত অলপ পানী দি ধুনিয়াকে এটা ভাল বেটাৰ ৰেডি কৰি লৈছো একদম খুব বেছি পনিয়াও নহয় খুব বেছি টানো নহয় আৰু গৰম কেৰাহিত এনেকে তেল দি হাতেৰে মানে অলপ সৰু সৰুকে মানে পকোৰাকিটা দি দিছো ফ্ৰাই কৰিবলৈ আৰু বেছি টাইম নালাগে এফালে 2 মিনিট এফালে 2 মিনিট এফালে কৰিলে ধুনিয়াকে মানে হিজি যায় তাৰছত এখিনি মই কাঢ়ি লৈছো কাঢ়ি লাউছ কাঢ়িখিনি যোনখিনি মোৰ মানে উতলি আসলে বহুত সময়ৰ পৰা সেই কাঢ়িখিনিত মই এই পকোৰাখিনি দি দিছো আৰু দিয়াৰ পিছত আৰু অলপ সময় কাঢ়িখিনিত যাতে মানে ফ্লেভাৰটো সোমাই এখিনি ঢাকি থৈছো আৰু লাষ্টত মই এটা তৰকা লগাইছো মিঠা তেলত অলপমান নহৰু দিছো নহৰুৰ পিছত অলপমান কাৰি পাত্তা যোনটো কি কাঢ়িতে দিয়ে মানে নৰসিংহ পাত আৰু অলপমান হে হুকান জলকীয়া গুড়িটো যাতে লাষ্টত কালাৰটো অলপমান ভাল আহে তাৰ পিছত এটো মই লাষ্টত কাঢ়িখিনিত মিলাই দিছো আৰু কাঢ়িখিনি অলৰেডি মই অফ কৰিলো ফ্লেমটো সো এখিনি মিলোৱাৰ পিছত লগালগ মই কাঢ়িখিনি ঢাকি দিছো যাতে যোনটো তৰকাৰ ফ্লেভাৰটো হয় না তাতে অলপ সময় থাকক তেতিয়া বিৰাটেই টেস্টি লাগে আৰু বহুতে মানে কি আৰু বহুত বছৰ মত মই আগতে বনাইছো যদিও মোৰ মনত নাই সো ফাৰ্স্ট টাইমে বনাইছো বুলি কলেও বেয়া নহয় কাৰণ বিয়া হোৱাৰ পিছতো প্ৰথমবাৰে বনাইছো মই কাঢ়ি আৰু অকল মানে কাঢ়ি আৰু ৰাইস মানে কাঢ়ি চাवल যোনটো কয় যে তেনেকে খাইছো আৰু হসাই একদম বিশ্বাস কৰিব বিৰাটেই টেস্টি হৈছে আপুনি গৰমত যদি বনাই খাই বিৰাট ভাল লাগিব আজি হয় নাজমিনৰ বাৰ্থডে আৰু মোক কালিহে মোৰ পইছে তাই আজি বাৰ্থডে কালিহে তাই কাৰণে এটা এনেকৈ ক্ৰশে কৰি পাউচ এটা বনাইছো তাতে এতিয়া মই কেমাৰ্টৰ পৰা তাই কাৰণে অলপ কসমেটিক কিনি লৈছো বেন্টো কেক এটা কালি অৰ্ডাৰ কৰি থৈছো এতিয়া যাও বুটিকত গৈ তাই বাৰ্থডেটো সেলিব্ৰেট কৰিম এইটো মই নিজে বনাইছো ইয়াৰ ভিতৰতে তোমাৰ গিফ্ট আছে আৰু ইয়াত চোৱা ইমান সোনকালে বনালে ইয়াত তোমাৰ এইটা তোমাৰ কিনি আনিছো বাৰু পলিটো ভাল লাগিছে না এইটো পাৰিয়ে বনাই দিছে सो 5 दिना सैटरडे मैं बुटीक गयसु और आज माने नाजमिনৰ बार्थडेও आছিলে सो অলপমান ঘৰৰ পৰা বেলুন চেলুন লৈ গৈছো আৰু ক্ৰিটিক আগতীয়াকে কৈ থৈ আছে যে আমি গৈ প্লাই ডেকোৰেট কৰি থম কিন্তু একো লাভ নহল নাজমিনো আহিয়ে গল আৰু তাইয়ে মোস্টলি ডেকোৰেশন বিলাক কৰিল আমি দুটাই প্ল্যান কৰিলো যে আমি হজাম কিন্তু মেইনলি নাজমিনে নিজৰ বাৰ্থডে নিজে হজাই আছে আমার হয়ে আছে রেডি তার মাঝে কাস্টমার আহিলে বস্তু দিব দিয়ালো আকৌ আমি রিজিউম কৰিছো আমাৰ এতিয়া কামবোৰ
মই কলো মানে হোৱাইটত হেৰি পেষ্টেল কালাৰ্ছ দি জাষ্ট সৰু সৰু ফ্লাৱাৰ বনাই দিব না সো তুমি কালাৰটো চোৱা তাত কালাৰ অ সব তোমাৰ ড্ৰেছটো কালাৰ অলপ মিলি আছে আৰু মোৰ ড্ৰেছটো হোৱাইট আৰু বেলুন কেইটা লগতো মিলিছে এই হোৱাইট আৰু চমকি আছে সেইটো ফুটুৱা তাই নিজে নিজে এই পৰি এয়া কি হয় মোৰ ফ্ৰেণ্ডৰ গিফ্ট হয় নেকি কি বনাইছা তুমি নিজে বনাইছা নেকি কিছুমান নিজে বনাইছোঁ এটা ব্ৰেচলেটটো চাওঁ তুমি বনাইছা ৱাও মামা সো বিউটিফুল এইটো কি হয় সেইটো ব্ৰেচলেট নহয় কিবা হেয়াৰ টাই অ হেয়াৰ টাই অ'কে এটা জিঅ' এইটো কয় স্পঞ্জি এটা লিপ স্কাৰ্ফ টো খোলা নাই অ'কে অ' পৰি গৈছে একো নাই থোৱা তেনেকৈ তাৰপিছত আৰু এটা ব্ৰেচলেট চাওঁ সেইটো তুমি বনাইছা মাই গুডনেছ এইটো ইমান ধুনীয়া আৰু এইটো হ'ল দেওবাৰ দিন দেওবাৰে মই মানে একদম ঘপককৈ সিদিনাই আমাৰ প্লেন বনিলে শনিবাৰে যে বুদ্ধ মন্দিৰৰ ফালে যাওঁ মই অৱশ্যে আগতেও এবাৰ গৈছোঁ কিন্তু ভ্লগত আপোনালোকক দেখুওৱা নাই চ' এইবাৰ ভাবিলোঁ ভ্লগতো মই আপোনালোকক দেখাওঁ মানে তেল গৰমেদি সোমাই গ'লোঁ আমি ৰাস্তাটো আৰু কেইবাটাও ৰাস্তা আছে বুদ্ধ মন্দিৰৰ ফালে যোৱা বকিয়াল ছাইডে যাব লাগে বকিয়ালতে আছে বুদ্ধ মন্দিৰ আৰু আমি গৈ পাই দেখিছোঁ ব্ৰিজখন ভাঙা চ' নদী পাৰ কৰিব লাগিব তাৰপিছতে যোনফালে ব্ৰিজখন আছে সেইফালে নদীখনৰ সোঁতটো বহুত বেছি আছিলে চ' আমি এবাৰ সেইফালে গৈ চাই আহিলোঁ তো এইফালে কোনো পধ্যে মানে নদী পাৰ কৰিব নোৱাৰি চ' তাৰ অপ'জিট ছাইডে দেখিছোঁ যে চব মানুহবোৰে সেইফালৰ পৰা মানে পাৰ কৰি আছে চ' আমি ভাবিলোঁ তাৰ পৰাই আমি পাৰ কৰোঁ আৰু একেবাৰে চাওক তলত মানে শিলগুটি দেখিয়ে থাকি ইমান বেছি নদীখন মানে দ নহয় এইটো ছাইডে চ' আমি এনেকৈ লাহে লাহে নদীখন পাৰ কৰিলোঁ আৰু চেণ্ডেল আমি পিন্ধি গৈছোঁ চেণ্ডেল খুলি লৈছোঁ আৰু মানে খালী ভৰিয়ে পাৰ কৰিছোঁ আৰু শিলকেইটা ইমানেই খুচিছে তাৰপিছতে আমি ইটো পাৰ পালোঁগৈ ইটো পাৰে গৈ এনেকৈ আমি খোজকাঢ়ি গৈছোঁ আৰু এনেই জেগাটো বহুতেই ধুনীয়া মানে পাহাৰ চাহাৰ দেখি থাকি আৰু আমাৰ প্লেন আছিলে কি তাৰ আগত গৈ আৰু এটা ৱাটাৰফল আছে সেইটোতো যাম কিন্তু আমাৰ অলৰেডি যিহেতু দেৰি হৈ গ'ল যোৱাটো চ' আমি ৱাটাৰফলটো কেঞ্চেল কৰি দিলোঁ আমি বোলো অকল বুদ্ধ মন্দিৰে যাওঁ আৰু ভিউটো দেখিছেনে কিমান ধুনীয়া মানে ইয়াৰে ওচৰৰ ঠাই নিচিনা নালাগে একচুৱেলি এই দলংখন যেতিয়া ভাল হৈ থাকে নহয় এই দলংখনেদি এনেকৈ গাড়ী লৈ আহিব পাৰি এই দলং বেয়া ভাঙাৰ কাৰণে আমি নদী পাৰ কৰি আহিব লগা হৈছে আৰু নদীৰ পানীটো কমেই থাকে আজি অলপমান সোঁতটো বেছি চ' সেই পাহাৰকেইটা আহিলে যে পাহাৰকেইটা কাৰ্বি আংলঙৰ পাহাৰ হয় আৰু তাতেই মানে ৱাটাৰফল আছে চ' আৰু অলপমান দূৰ গ'লে মানে আমি এটা ৱাটাৰফল পালোঁহেঁতেন কয়লামাটি বুলি কয় কিন্তু আমি ভাবিছোঁ নাই নেক্সট বাৰ আমি যাম আৰু তাৰপিছত আমি এবাৰ গ'লোঁ বুদ্ধ মন্দিৰত চ' বকিয়ালত আছে এই বুদ্ধ মন্দিৰটো 2013ত এষ্টাব্লিছ হোৱা আৰু মন্দিৰটোত সোমাই মেইন এটা বিল্ডিং আছে তাৰপিছত একদম সৰুকৈ মন্দিৰ আছে আৰু বুদ্ধ মূৰ্তি আছে মানে এটা শান্ত পৰিৱেশ আৰু গৈ পেলাই তাতে বহুত সময় মানে শান্তিকৈ বহি থাকিব পাৰি বহুত পিচ পোৱা যায় আৰু আমি তাতে গৈ পেলাই বহুত সময়ত তাতে অলপমান বহিলোঁ অলপ কথা চথা পাতিলোঁ আৰু মই অলপমান ফুটেজ ল'লোঁ মই বোলো আপোনালোকক দেখাম আৰু বাকী এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপুনি ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি চাওকচোন কৃতি ঘৰৰ পৰা কৃতি মাকে দি পঠিয়াইছে ঘৰত লগা চব্জি চ' এইখিনি আহি ৰাতি বনালোহি